বায়'ডাইভাৰ্চিটিখন মনীষী উপবন হিচাপে 30 জুলাইত আমাৰ মন্ত্ৰী মহোদয়ে আপোনাৰ অপেনিং কৰিলে আৰু অপেনিং কৰাৰ পিছতেই মই ইয়াত আপোনাৰ হাৰ্ড এণ্ড চ'লেৰে মই কামখিনি কৰি আছোঁ আৰু ইয়াত বৰ্তমান মই 480 প্ৰজাতিৰ আপোনাৰ জৈৱ বৈচিত্ৰৰ আমাৰ সম্পদসমূহ ৰোপণ কৰিছোঁ আৰু ভৱিষ্যতলৈও মই ইয়াত প্ৰায় আৰু 1000মান পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এতিয়ালৈকে মোৰ কাম অধৰুৱা হৈ আছে আৰু ভৱিষ্যতলৈ আৰু 3-4 বছৰৰ পিছত এই পাৰ্কখন পূৰ্ণাংগ গতিত আপোনাৰ সম্পূৰ্ণ কৰা হ'ব। ইয়াত আপোনাৰ আমাৰ যিখিনি অসমৰ বিলুপ্ত যেনেকৈ আপোনাৰ বীৰজৰা, খালৈ টেঙা, চকলা টেঙা ইত্যাদি গছসমূহ আমি ৰোপণ কৰিছোঁ আৰু অৰ্কিডৰ 75 প্ৰজাতিমান অৰ্কিড লগালোঁ আৰু বাঁহো 28 প্ৰজাতিমান আছে আৰু কাঠ গছো আপোনাৰ ধৰক টিম্বাৰ ট্ৰী যিটো কয় আপোনাৰ সেইটো আপোনাৰ 200ৰ ওচৰা-ওচৰি 199 মান আপোনাৰ ৰোপণ কৰা হৈছে। তেনেকৈ আপোনাৰ ফল মূলৰ গছ আৰু থলুৱা ফুলৰ গছ, থলুৱা ফুলৰ ধৰক 50 প্ৰজাতিৰো অধিক এনেকৈ সকলো মিলাই 480 প্ৰজাতিৰ মই গছ ৰোপণ কৰি আছোঁ আৰু বৰ্তমান মই বিলুপ্ত হোৱা গছৰ সন্ধান কৰি বিচাৰি পেলাই আনি ইয়াত মই ৰোপণ কৰিছোঁ অসমক ৰিপ্ৰেজেণ্ট কৰি যাতে অসমৰ নাম উজ্বলি উঠে, ডিপাৰ্টমেণ্টৰ নাম উজ্বলি উঠে তাৰেই মই সংকল্প ৰাখি পেলাই কামখিনি বাস্তৱত ৰূপায়ণ কৰি আছোঁ। নৰ্থ ইষ্টত যিখিনি গছ আছে সেইখিনি গছে মই ইয়াত ৰোপণ কৰিছোঁ আৰু আমাৰ বিশেষকৈ আমাৰ থলুৱা ফল মূলৰ পৰা ধৰি কাঠগছৰ পৰা ধৰি সেইসমূহ আপোনাৰ ইয়াত ৰোপণ কৰিছোঁ। যেনেকৈ আপোনাৰ বনপিঠা গছো এতিয়া বিলুপ্ত পথত, কুজি থেকেৰা, মাহী থেকেৰা, বৰ থেকেৰা ইত্যাদি থেকেৰা প্ৰজাতিও এতিয়া বিলুপ্ত পথত। 16বিধ থেকেৰা প্ৰজাতিৰ ভিতৰত মই এতিয়া অশেষ কষ্ট কৰি 5 প্ৰজাতিৰহে থেকেৰা পাবলৈ মই সক্ষম হৈছোঁ আৰু মই ইয়াত প্লেণ্টেশ্যনটো মই এতিয়া সকলোখিনি আপোনাৰ কেমিকেল নহয়, মই জৈৱিক পদ্ধতিৰে কৰিছোঁ। যেনেকৈ এজলা সাৰ দিছোঁ, কেঁচু সাৰ দিছোঁ, কেঁচু সাৰ মই নিজেই উৎপাদন কৰি পেলাই দিছোঁ। ইয়াত আপোনাৰ জৈৱিক পদ্ধতিৰে কৰা হৈছে, মই কেমিকেল ফাৰ্টিলাইজাৰ মই ইয়াত ইউজ কৰা নাই।